গতিকে বেয়া পোৱাখিনিৰ কাৰণে উপায় নাই, তেওঁলোকে নাচালেই হ'ল। বাকী ভাল পোৱাখিনি বহুত আছে। অকণমান কিবা এটা কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ অসমীয়া ল'ৰাই কিবা এটা কাম কৰিব পাৰে। বাই বাই। ভাল লাগিল দেই, লগ পাই পেলাই বহুত ভাল লাগিল। ঠিক আছে। আৰু এতিয়া আকৌ লোড কৰিব লাগে, আমি কাইলৈ যাব লাগিব সাপেখাতিলে। ৱেলকাম টু চৰাইদেউ ডিষ্ট্ৰিক্ট। মানে এতিয়া আমি চৰাইদেউ ডিষ্ট্ৰিক্ট সোমাই গ'লো আৰু মই এটাকে মোকে দুইজনকে গামোচা দিলে। 1 বাজিবলৈ প্ৰায় 10 মিনিট আছেগে আৰু আমাৰ লোডটো কৰি পেলাই কমপ্লিট হৈ গ'ল। ভগৱানৰ ওচৰত সেৱাটো লৈ ল'লো। ইয়াত 3 মন্দিৰ ৰখিলোঁ এতিয়া চাহ খাবলৈ। ব'লক আগত ব'লক, আমি ধুনীয়াকৈ গৈ থাকোঁ সাপেখাতিলে বুলি। আমি আহি পেলাই বিয়াঘৰ পাই গ'লোহি আৰু গাড়ী লগাই দিয়া হৈছে ধুনীয়াকৈ। ভাত খাবলৈ নিমন্ত্ৰণ দিলে মই দাদা, যাব নেকি? বিশেষকৈ সি আজি স্কুল নগৈ পেলাই মোৰ কাৰণে অপেক্ষা কৰি আছে, সেইবাবে ভাবিলোঁ যে মই এবাৰ আহি পেলাই লগ কৰি যাওঁ। এতিয়া ইয়াৰ খানাটো লৈ ল'লোঁ খাবলৈ, ধুনীয়াকৈ খাওঁগৈ। বিয়া ঘৰলৈ আহিলে বিয়া খানাটো হয় আৰু ন মই দাদা? গোটেই বস্তুখিনি ভালকৈ আহিলে নহয় ন? আহিলে একদম ধুনীয়াকৈ আমি বস্তুখিনি আহি মেলি থলোঁ। এতিয়া আমাক ধুনীয়াকৈ একদম খোৱালে বোৱালে। এতিয়া ভাড়াটোও দি দিলে, এয়া ভাড়াটোও লৈ ল'লোঁ। ঠাণ্ডা দিনত আচলতে আমেজটো বহুত বেলেগ হয়। দিনে ৰাতি আমি ঘূৰি ঘূৰি একদম নিশাচৰ হৈ গৈছে, উপায় নাই। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু পুষ্পা ট্ৰান্সপৰ্টৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আপোনালোকে জানে যে বিয়াৰ ফাৰ্নিচাৰ ছিজন চলি আছে, গতিকে এটা বিয়াৰ ফাৰ্নিচাৰ ধুনীয়াকৈ মাৰি পেলাই এতিয়া আহিলোঁ ঘিলামৰাৰ পৰা। আৰু এতিয়া আকৌ লোড কৰিব লাগে, আমি কাইলৈ যাব লাগিব সাপেখাতিলে। গতিকে ব্লগটো একদম ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাই থাকিব। আৰু আমাৰ বিহপুৰীয়াত থকা আমাৰ মাছুন্দা দোকানলৈ গৈ আছোঁ প্ৰথমতে লোড কৰিবলৈ। এতিয়া সময় 8:30 হৈয়ে গ'ল, গতিকে কিমান দেৰি হয় একো ঠিক নাই এতিয়া। গতিকে আমি পটাপট লোড কৰোঁগৈ। লোড কৰাৰ পিছত কি হয় কি নহয়, ফাৰ্নিচাৰ ক'ত খালী হ'ব, কি হ'ব, বাকী ৰিটাৰ্ণো মাথা মাৰিব পাৰোঁ, সকলোখিনি দেখুৱাই থাকিম। একদম ব্লগটো ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাই থাকক। মইনাদাও আছে মোৰ লগত, আৰু আজি আমাৰ ইখন গাড়ী গৈছিলে, মানে বাবলুদাও গৈছিলে, গতিকে তেওঁলোকক এতিয়া পঠিয়াই দিলোঁ মই। আৰু এতিয়া মই যাওঁ মানে মাছুন্দা দোকানলৈ। বিহপুৰীয়াত আহি পেলাই গাড়ীখন আকৌ ফুল টেংকি কৰি ল'লোঁ। গতিকে এতিয়া ব'লক একেবাৰে ফাৰ্নিচাৰ লোড কৰা জেগাতে লগ পাই আছোঁ আৰু ধুনীয়াকৈ। আৰু আমি আহি পেলাই গাড়ীখন লগাই দিলোঁ আৰজু ষ্টিল ফেব্ৰিকেশ্যন, মানে আমাৰ মাছুন্দা দোকানত। আৰু এইফালে গাড়ীখন লগাই থোৱা হ'ল। আৰু এতিয়া সময় 10টা বাজি গ'ল আচলতে, আৰু মালখিনি এতিয়া আমি উঠাম। গতিকে ৰাতিও এয়া কাম চলি আছে। এতিয়া সময় হৈ গ'ল 11:30, আৰু এইফালে আমাৰ মাল লোডিং হৈ আছে। প্ৰথমতে আলমাৰি উঠিলে, এইফালে আমাৰ বিচনা উঠি গ'ল। গতিকে এইফালে আমি দোকানৰ ভিতৰলৈ সোমাই আহিছোঁ। এইফালে আমাৰ মাছুন্দা আছে। মাছুন্দা, আমাৰ মাল লোড হৈ আছে। ৰাতি 11:30 বাজি গ'ল ন? উপায় নাই, মাল ইপিনে সিপিনে মানে কি কয়, টাইম নিমিলিছে। গতিকে আমাক নতুন এটা অফাৰ লাগে। এতিয়া বহুতে কৈ আছে যে সোনকালে এটা অফাৰ লাগে। আগতকৈ এবাৰ ধামাকা, বহুত ধামাকা। আগত ৰেট আৰু বহুত কম হ'ব এতিয়া, আগতকে বহুত কম পাবা এতিয়া বস্তুৰে। আচ্ছা আচ্ছা। আৰু বাকী মানে আগৰ অফাৰখিনিতো মানুহে ইমান সহায় দিলে, একদম পুৰা ধুনীয়া এটা। সকলোকে বহুত ধন্যবাদ জনাইছোঁ। সকলোকে দাদাই আমাৰ ভিডিঅ'ৰ মাধ্যমে ধন্যবাদ জনাইছে। আৰু বাকী মইতো আছোৱেই, গতিকে আমাৰ দাদাৰ কাম মানে আমাৰ কাম, আৰু ভালকে চলি থাকক ন, চব চলিব লাগে, চব চলিব লাগে। গতিকে একদম চাই থাকক, অফাৰ আহি আছে। আৰু এয়া আমাৰ মাল এইফালে লোড হৈ আছে। এতিয়া ৰাতি দেখিছেই 12টা বাজি, আৰু এতিয়া সময়টো 1 বাজিবলৈ প্ৰায় 10 মিনিট আছেগৈ। আৰু আমাৰ লোডটো কৰি পেলাই কমপ্লিট হৈ গ'ল ধুনীয়াকৈ। গতিকে এতিয়া আমি ঘৰলৈ যাওঁ। ঘৰলৈ গৈ পেলাই ৰাতিপুৱা সময়ত ওলাই যাবগৈ লাগিব। এইফালে আমাৰ মইনাদা আছে। মইনাদা গৈ থাকক আৰু তেতিয়াহ'লে ন, কি বাই বাই। আমি এতিয়া মইনাদা ধুনীয়াকৈ বাইক লৈ যাবগৈ, মই ধুনীয়াকৈ গাড়ীখন লৈ পেলাই যাওঁ। গতিকে ৰাতিপুৱা আমি আকৌ লগ পাই আছোঁ, ৰাতিপুৱা 5টা বজাত গুচি যাম। গতিকে ব'লক এতিয়া আমি ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু। গুড মৰ্ণিং সকলোকে। এতিয়া ৰাতিপুৱা প্ৰায় 6টা বাজি গ'ল, আৰু এইফালে আমাৰ গাড়ীখন পিছফালে দেখিছে ফাৰ্নিচাৰ লোড হৈ পেলাই আছে। গতিকে এতিয়া মইনাদাও আহি গ'ল। এতিয়া আমি যাব লাগে আৰু। ৰাতিপুৱা 5টাতে যোৱা কথা আছিলে, কিন্তু এতিয়া 6টাত যাম আৰু। এতিয়া আমি যাবলৈ ওলাইছোঁ। এইফালে আহি গ'ল আমাৰ মইনাদা, আৰু এইফালে ধূপো জ্বলাই লোৱা হ'ল। গতিকে এতিয়া ব'লক, এতিয়া মই অকণ মইনাদাই চলাব, মই অকণ বহিছোঁ ছাইডত। এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ। আৰু আজি আমি গৈ আছোঁ সাপেখাতি। গতিকে আগতে নোযোৱা জেগা সাপেখাতিলৈ আজিলৈকে যোৱা নাই, মইনাদাও যোৱা নাই নেকি সাপেখাতি, মইনাদাও গতিকে যোৱা নাই, মোৰ যোৱা নাই। গতিকে প্ৰথমবাৰ গৈ আছোঁ সাপেখাতি। ব'লক একদম ব্লগটো ইণ্টাৰেষ্টিং হ'ব, চাই থাকক শেষলৈকে। আমি ওলাই আহি পেলাই এয়া বিহপুৰীয়া টাউন পাই গ'লোহি। এয়া বিহপুৰীয়া ট্ৰেফিক পইণ্ট এইফালে, এইটো হৈছে বিহপুৰীয়া মেইন ট্ৰেফিক পইণ্টটো। আৰু মোক বহুতে সুধি থাকে যে ঘৰ ক'ত বুলি। মোৰ ঘৰটো হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিহপুৰীয়া। এয়া আমাৰ বিহপুৰীয়া, যোনে যোনে চিনি পাইছেতো গম পাইছে। আৰু এইপিনে লখিমপুৰলৈ যায়গৈ এনেকৈ। আৰু দেখাই আছোঁ আমাৰ মাছুন্দা দোকানখন, যোনে যোনে চিনি নাপায়, এইখন আমাৰ মাছুন্দা দোকানখন। ইয়াৰ পৰাই আমি ৰাতি লোড কৰিছিলোঁ এইখন দোকান। গতিকে ইয়াতে ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ পাই আপোনালোকে আহিব পাৰে। আৰু বাকী আপোনালোকৰ ঘৰলৈকে ডেলিভাৰী দিবলৈতো মই আছোঁৱেই। আৰু আমি আহি পেলাই ইয়াত 3 মন্দিৰ ভাগ পাইছোঁহি আমাৰ ধুনীয়াকৈ। আৰু ইয়াতে সেৱা এটা লৈ যাওঁ, ইমান দূৰলৈ যাম যিহেতু, আৰু প্ৰথমবাৰ যাম সাপেখাতিলৈ। আৰু এইফালে সেৱা লৈ লোৱা হ'ল। আৰু এইফালে আমাৰ গাড়ীখন ধুনীয়াকৈ এইফালে ফাৰ্নিচাৰৰ সৈতে একদম ধুনীয়াকৈ বিয়াৰ ফাৰ্নিচাৰ দিবলৈ গৈ আছোঁ। ভগৱানৰ ওচৰত সেৱাটো লৈ ল'লোঁ। ইয়াত 3 মন্দিৰ, কোনে কোনে চিনি পাইছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বাকী আমাৰ গাড়ীখন ইয়াত, গতিকে এতিয়া মইনাদাই চলাই আছে। গতিকে ব'লক আমি চাহ তাহ খাব লাগিব ন, আগত গৈ আমি চাহ তাহ খামগৈ। এতিয়া আমি সেৱা লৈ ল'লোঁ। গতিকে ভগৱানৰ নাম লৈ পেলাই ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰোঁ। আৰু একদম ফাইনেলি আমাৰ সময় হৈ গ'ল 7:20, আৰু আমি আহি পেলাই লখিমপুৰ টাউন পাই গ'লোহি। যিহেতু এতিয়া ভিৰ লগা নাই, সেইটো কাৰণে আমি ধুনীয়াকৈ টাউনৰ মাজে গুচি আহিলোঁ। বাইপাছত বহুত স্পীড ব্ৰেকাৰ দি দিলে, গতিকে ধুনীয়াকৈ টাউনত দি আহি আছোঁ। আৰু
এতিয়া গৈ থাকোঁ আমি চাহ খোৱা নাই এতিয়া আগত গৈ পেলাই ৰখিব লাগিব চাহ খামগৈ মই হৈ গ'ল ৰাতিপুৱা 8টা আৰু এতিয়া আমি আহি পেলাই চাউল ধোৱা পাই গ'লোহি এইফালে চাউল ধোৱা এয়া চিনিয়ে পাইছে আৰু চবেই ইয়াতে গোটেই গাড়ীবিলাক ৰখে আৰু চাহ খাবৰ কাৰণে গতিকে আমিও ৰখিলোঁ এতিয়া চাহ খাবলৈ এখন ইয়াতে চাহটো খাম চাহ বনাব দিছোঁ এতিয়া আমি চাহ আৰু পপ লৈ লৈছোঁ ধুনীয়াকৈ খাওঁ এইপিনে আমি ধুনীয়াকৈ চাহ খাই আছোঁ আৰু এইপিনে আমাৰ গাড়ীখন এয়া আমি চাউল ধোৱাত ৰখি পেলাই চাহ খালোঁ চাহ খাই পেলাই এতিয়া ওলাই আহি গ'লোঁ আৰু আহি পালেহি এতিয়া আমি গোগামুখ চেণ্টাৰ পাইছোঁ এইফালে এয়া দেখিছে এইপিনে যায় NSPCলৈ এই চাইডে NSPC যায় এইপিনে ঢকুৱাখানা যায় আমি যাম চিধা আমি ধেমাজি চাইডে গৈ আছোঁ সময়টো হৈ গ'ল 10:20 আৰু আমি আহি পেলাই বগীবিল দলঙৰ ওপৰত এইফালে গতিকে ইমান দেৰি পৰা মইনাদাই গাড়ীখন চলাই আছিলে এতিয়া মই চলাই আছোঁ চাবি এতিয়া মই চলাবলৈ লৈছোঁ আৰু গতিকে মইনাদাই চলালে ইমান ধুনীয়াকৈ ভাল 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 আচ্ছা হয় নেকি বলক আগত বলক দেখাই আছোঁ বলক এয়া আমাৰ ভাই আহিছে লগ পাই গ'লোঁ গতিকে এতিয়া সেয়া যাবলৈ লৈছিলোঁ গতিকে ভাই আহিলে অকণমান লগ কৰি যাওঁ কোনোবা মোৰ চিনাকি হ'ব চাগে গতিকে এতিয়া ধুনীয়াকৈ ফটো এখন মাৰি ল'লোঁ আৰু মাৰি পেলাই এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা এতিয়া ইমান দেৰি মইনাদাই আমাৰ চলাই দিলে গাড়ী ধুনীয়াকৈ বহুত দেৰি 150 কিলোমিটাৰ চলালে এতিয়া বাকীখিনি মই এতিয়া যাওঁ আৰু গতিকে বলক এতিয়া আমি ধুনীয়াকৈ গৈ থাকোঁ সাপে খাটিলে বুলি যাওঁ গতিকে বলক আৰু এতিয়া আমি গৈ থাকোঁ আমি আহি পেলাই এতিয়া বৰবৰুৱা পাই গ'লোহি আৰু ইয়াৰ পৰা আমি ৰাজগড় ৰাস্তাত যাব লাগিব আগতে আমি তিনিচুকীয়া গ'লে তিনিচুকীয়া বাইপাছত যাওঁ কিন্তু আজি নহয় আজি আমি চুকাফাৰ পৰা আকৌ বেলেগ ফালে টাৰ্ণ ল'ব লাগিব আজি এইফালে গৈছোঁ আমি ইয়াৰ ৰাজগড় লিখা আছে আগত ইয়াৰ ৰাজগড় লিখি থৈছে বৰ্ডত 42 কিলোমিটাৰ ৰাজগড় আৰু ৰাজগড়ৰ পৰা সাপে খাটিলে অলপ যাব লাগিব আৰু গতিকে বলক এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু আমি আহি পেলাই এতিয়া ৰাজগড় পাই গৈছোঁহি আৰু এইফালে ৰাজগড় চাৰিআলি চাগে এইটোৱে হয় চাগে ইয়াতে এখন বজাৰখন দেখিছোঁ গতিকে ধৰিব পৰা নাই বাৰু সাপে খাটিলে এতিয়া চিধা গৈ থাকিব দেখুৱাইছে লোকেশ্যনত আৰু কিমান কিলোমিটাৰ আছে আমাৰ আৰু 10 কিলোমিটাৰ দেখাই আছে গতিকে আমি গৈ থাকোঁ এতিয়া ধুনীয়াকৈ 10 কিলোমিটাৰ আছে আৰু এতিয়া আমি আহি পেলাই ইয়াত দিচাং নদী এখন পালোহি এইখন দিচাং নদীখন পাৰ হৈ পেলাই ডাইৰেক্ট পামগৈ বুলি কৈছিলে আৰু দিচাং নদী পাৰ কৰি আমি পামেই আৰু গতিকে নদীখন কোনে কোনে চিনি পাইছা কমেণ্ট এটা কৰি দিবা আৰু এইফালে ৱেলকাম টু চৰাইদেউ ডিষ্ট্ৰিক্ট মানে এতিয়া আমি চৰাইদেউ ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ আৰু দেই আগলৈকে চাগে ডিব্ৰুগড় আছিলে ডিব্ৰুগড় পাৰ গৈ পেলাই এতিয়া আমি চৰাইদেউ সোমাই গ'লোঁ গতিকে চলো গৈ থাকোঁ আৰু এতিয়া আমি পামগৈ আৰু মাল খালী কৰা জেগা মানে বিয়া ঘৰ যিহেতু আপোনালোকে গম পাইছে যে বিয়াৰ বস্তু আহিছে গতিকে এতিয়া বিয়া বস্তুকেইটা খালী কৰিব লাগে লৰালৰিকে আমি আহি পেলাই বিয়া ঘৰ পাই গ'লোহি আৰু গাড়ী লগাই দিয়া হৈছে ধুনীয়াকৈ এয়া খালী হ'বলৈ আৰম্ভ হৈ গ'ল গাড়ী এইটো বিয়া ঘৰ আমি আছোঁ এতিয়া সাপে খাটি পাই গ'লোঁ গতিকে গাড়ী লগাই দিয়া হ'ল আমি গাড়ীখন খালী কৰি লওঁ আকৌ লগ পাই আছোঁ ভাত খাবলৈ নিমন্ত্ৰণ দিলে মইনাদা যাব নেকি লাষ্ট মালটো খালী হৈ গ'ল ধুনীয়াকৈ এইফালে আমাৰ গাড়ী কমপ্লিট খালী এতিয়া আমি আহি আছোঁ সাপেখাটিত থকা ভাইটি এজনৰ ওচৰলৈ আচলতে সি মোৰ ভিডিঅ' চাই মোৰ নাম্বাৰটো ল'লে ফোন কৰিলে ৰাতিপুৱাৰ পৰা ফোন কৰি আছে কেইটা বজাত পাম কি কথা আৰু তাৰপিছত মানে কি হ'ল তাৰ দেউতাকেও ফোন কৰি পেলাই ক'লে যে আমাৰ আজি স্কুলে নগ'লে আমাৰ ঘৰলৈ আহিবা এপাক তোমাক লগ পাম বুলি স্কুল নগ'লে বোলে গতিকে শুনি পেলাই মোৰ অকণমান মনটো বেয়াও লাগিছিলে ভালো লাগিছিলে যিমান যি হ'লেও গতিকে স্কুল নোযোৱাটো বাৰু অকণমান বেয়া হৈছে বাকী সেইটো কাৰণে ভাবি আছোঁ কি তাৰ ঘৰলৈকে যাওঁ এতিয়া ধুনীয়াকৈ মইনাদাই মই তাৰ মালটো বিয়া ঘৰৰ পৰা গুচি আহিলোঁ ওচৰতে আছিলে 4 কিলোমিটাৰ ওচৰতে আছিলে তাক ক'লোঁ যে তুমি আহিব নালাগে তুমি আমাৰ ওচৰলৈ আহিব নালাগে আমি তোমালোকৰ ঘৰলৈ গৈ আছোঁ তেওঁ বহুত মাতি আছিলে মাকেও মাতিছে দেউতাকেও মাতিছে গতিকে যাওঁ এতিয়া সিহঁতৰ ঘৰলৈ দেখুৱাই আছোঁ ভাইটিটো কোন হয় আচলতে ইমান আশাৰে আচলতে ৰৈ থকাৰ কাৰণে গুচি আহিলোঁ আৰু গতিকে ভাইটিটোক লগ কৰি যাওঁ একেবাৰে এতিয়া আমি আহি পেলাই মই যে কৈ আছিলোঁ ভাইটি এটা ঘৰলৈ আহি আছোঁ বুলি ভাইটিটো ঘৰলৈ আহি গ'লোঁ এয়া ভাৰ্গৱ ভাইটি আছে ই ধুনীয়াকৈ মোক ৰাতিপুৱাৰ পৰা কৈ আছিলে যে লগ কৰিম গতিকে ঘৰলৈ মাতিলে আহিলোঁ আমাৰ খুৰাইও মাতিলে এইফালে আমাৰ খুৰীও আছে চাহ তাহ দিলে ধুনীয়াকৈ গতিকে অলপ আমাৰ মানে চিনাকি নিচিনাই হ'ল ওলালেগে আমাৰ বিহপুৰীয়াত তেওঁলোকৰ কোনোবা জোৱাই আছে বোলে গতিকে খুৰাই ক'লে আমাৰ ধুনীয়াকৈ এতিয়া আমি চাহ তাহ খালোঁ ইয়াতে লগ পাই পেলাই বহুত ভাল লাগিলে ভাল লাগিলে আৰু তেওঁলোককো মাতিছোঁ আমাৰ বিহপুৰীয়া গ'লে হয় আমাৰ বিহপুৰীয়া গ'লে আহিব কৈছোঁ গতিকে এতিয়া আমি চাহ খাই লওঁ ধুনীয়াকৈ চাহ খাই পেলাই আকৌ আমি তালৈ যাবগৈ লাগিব বিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়া আমাৰ ভাইটি দেখাইছোঁ মানে ভাইটি যিখন গাড়ী এখন বনাইছে গোটেই ভাইটিয়ে মানে কৈছে আৰু এয়া আমাৰ ভাইটিটো এই ভাৰ্গৱ যাওঁ ওচৰলৈ আহিছিলোঁ আজি আচলতে ইয়াৰ গাড়ীৰ ওপৰত ইমানেই ভাল মানে ইণ্টাৰেষ্ট আছে কি ক'ম আৰু ই মানে বহুত ধুনীয়াকৈ এখন বনাইছে নেন'খন মানে কি ৰাখিছে কৈছোঁ ন ভিতৰটো হওক বাহিৰটো হওক ধুনীয়াকৈ ৰাখিছে গাড়ীৰ ওপৰত ইণ্টাৰেষ্ট কাৰণে চাগে মোৰ লগত চিনাকি হ'ল নেকি গাড়ী বহুত বেছি ভাল পায় এখন ইয়াৰ গাড়ীখন দেখি পেলাই আজি গম পাই গ'লোঁ মানে কি কওঁ আৰু এইফালে বনাই থৈছে মানে চাওক কি ধুনীয়া বনাইছে গাড়ীখন ভিতৰত পুৰা একদম নেন' মানে ৰাখিছে আৰু বহুত মজাকৈ ৰাখিছে গাড়ীখন আচলতে এয়া লাইট চাইট লগাই পেলাই তামাম চখ ন গাড়ীৰ ওপৰত ঠিকে আছে লাগি থাকা ভালকৈ কৰা কাম
আৰু পঢ়া শুনা ভালকৈ কৰিবা একদম মানে এয়া গাড়ীখন চাওক কি মজা বনাই থৈছে নেনো মানে একদম পুৰা পিছফালে হওক আগফালে পুৰা বনাই ৰাখি থৈ দিছে ধুনীয়াকৈ এটা ইনষ্টা আইডি লগাই থৈ দিছে ইয়াত এইফালে ভাল লাগিছে দেই ধুনীয়া একদম ধুনীয়া লাগিছে আমাৰ গাড়ীখনো বনাব লাগিব এনেকৈ বাই বাই গৈ থাকো হা খুৰা আহিছো হা বাই বাই ভাল লাগিল দেই লগ পাই পেলাই বহুত ভাল লাগিল ঠিক আছে আমি গৈ থাকো এতিয়া দিয়ক আপোনালোকো যাব আমি এতিয়া ভাইটিটোৰ ঘৰৰ পৰা ওলাই আহিলো আৰু সঁচাকৈ ইমানেই ভাল লাগিলে কি ক'ম আচলতে এয়া আমাক মই তাকে মোকে দুইজনকে গামোচা দিলে আৰু বিশেষকৈ খুৰাজনে চাহপাত বাগানত মানে টি গাৰ্ডেনত চাকৰি কৰে গতিকে তেওঁ আমাক ধুনীয়াকৈ চাহপাতো দিলে ইয়াৰে চাহ টেষ্ট কৰি চাবলৈ দিলে আৰু গামোচা দিলে ইমান ভাল লাগিলে আচলতে কি ক'ম মানে বহুত এটা ভাল লাগিলে ঘৰুৱা এটা ফিল আৰু বিশেষকৈ ভাইটিজনৰ গাড়ীৰ প্ৰতি ইমান ইণ্টাৰেষ্ট আছে সেইবাবে আচলতে তেওঁ মোক ইমান ফ'ল' কৰে চিনি পায় আৰু বিশেষকৈ সি আজি স্কুল নগৈ পেলাই মোৰ কাৰণে অপেক্ষা কৰি আছে সেইবাবে ভাবিলোঁ যে মই এবাৰ আহি পেলাই লগ কৰি যাওঁ আৰু কৈছে যে এই সকলোখিনি হৈছে কেৱল আপোনালোকৰ কাৰণে আপোনালোকে যিটো মৰম আৰু যিটো ছাপোৰ্ট দিছে আচলতে মোক ভাল পোৱাখিনিয়ে বহুত ভাল পায় সেইটো মই জানোৱে আৰু বাকী কিছুমানতো থাকিবই নিগেটিভ কমেণ্ট কৰিবলৈ ফেচবুকত কিছুমান থাকে বাকী মোক সকলোৱে ইনষ্টাগ্ৰামত হওক বা ইউটিউবত হওক কমেণ্ট কৰি থাকে যে ব্লগ দি থাকিবা ব্লগ লাগে সেইটো কাৰণে মই ব্লগ দেখাই থাকোঁ গতিকে বেয়া পোৱাখিনিৰ কাৰণে উপায় নাই তেওঁলোকে নাচালেই হ'ল বাকী ভাল পোৱাখিনি বহুত আছে অকণমান কিবা এটা কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ অসমীয়া ল'ৰাই কিবা এটা কাম কৰিব পাৰে সেইটো আমি কৰি পেলাই দেখুৱাম আৰু এতিয়ালৈকে কৰি দেখুৱাই আছোঁ সৰুকৈ বহুত কিবা কিবি পাইছোঁ বুলি আচলতে নকওঁ কিন্তু এই যিখিনি ছাপোৰ্ট আজি ইমান দূৰলৈ আহিলোঁ আহি পেলাই ইয়াতো এনেকৈ চিনাকি ওলোৱাৰ পিছত ইমান এটা ভাল ব্যৱহাৰ আচলতে কি ক'ম ইমান ধুনীয়াকৈ মানে ভাল লাগিলে আৰু বহুত এটা নিজৰ নিচিনা এটা ঘৰুৱা এটা সম্পৰ্কৰ নিচিনা হৈ উঠিছে বাকী ৰাস্তাটো ইমানখিনিক বহুত মানুহখিনিক লগ পাইছোঁ বহুতক লগ পাইছোঁ তেওঁলোকে চবেই মাতিছে মোৰ ওচৰলৈ আহিছে গতিকে ভাল লাগিছে এই সকলোখিনি হৈছে কেৱল আপোনালোকৰ কাৰণে আপোনালোকে এনেদৰে সদায় ছাপোৰ্ট আৰু এনেদৰে মৰম কৰি যাব মই অনাগত দিনত আৰু ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম আৰু ভাল আপোনালোকক জেগা দেখুৱাই যাবলৈ চেষ্টা কৰিম এতিয়া আমি অসমত আছোঁ নেক্সট আমি অসমৰ বাহিৰলৈও যাবলৈ চেষ্টা কৰিম খালি আপোনালোকে এই ছাপোৰ্ট আৰু মৰমটো সদায় এনেদৰে ৰাখিব আৰু আপোনালোকৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ গতিকে সকলোখিনিতো লাগিবই এই গোটেইখিনিয়ে যাতে আৰু মোক আগবাঢ়ি যাবলৈ সহায় কৰিব আৰু গতিকে ইমানখিনিয়ে ক'ম গতিকে এতিয়া আমি ভাইটিৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমাক বিয়া ঘৰত আকৌ ভাত খাবলৈ মাতি আছে গতিকে এতিয়া যাওঁ আমি বিয়া ঘৰত মনে এটা ভাতটো খাই লওঁগৈ ন ভাতটো খাই লওঁ ইয়াতো ভাত খাবলৈ কৈছিলে কিন্তু বিয়া ঘৰত খাম বুলি কোৱাৰ কাৰণে আমি ইয়াত তাত নগ'লোঁ এতিয়া আমি বিয়া ঘৰত ধুনীয়াকৈ ভাতটো খাওঁগৈ খাই পেলাই আকৌ আমি তাৰপিছত ইয়াৰ পৰা ওলাই গুচি যাম আৰু এতিয়া ইয়াৰ খানাটো লৈ ল'লোঁ খাবলৈ ধুনীয়াকৈ খাওঁগৈ আৰম্ভ কৰি দিলে নি সেয়া খানা আৰম্ভ কৰি দিছে এইফালে আমাৰ মুণ্ডা আছে মুণ্ডাও আহিছে আজি মইনাদাই আৰম্ভ কৰিছে খানা খাই দিয়া যাওক ন হা ৰাতিপুৱা ভোক লাগিছে আৰু গতিকে এতিয়া আমি খানা খাই লওঁ ধুনীয়াকৈ বিয়া আৰু বিয়া ঘৰলৈ আহিলে বিয়া খানাটো হয় আৰু ন মইনাদা হয় এতিয়া আমি বিয়াটো খাই লওঁ ধুনীয়াকৈ দেই ধামাকা আমি আজি যিখন বিয়াৰ ফাৰ্নিচাৰ লৈ আহিছিলোঁ সেই বাজনীৰ দেউতাক হৈছে এজন তেওঁৰ আমাৰ বিহপুৰীয়াৰে হয় গতিকে গোটেই বস্তুখিনি ভালকৈ আহিলে হয় ন একদম ধুনীয়াকৈ আমি বস্তুখিনি আহি মেলি থলোঁ এতিয়া আমাক ধুনীয়াকৈ একদম খোৱালে বোৱালে এতিয়া ভাড়াটোও দি দিলে এয়া ভাড়াটোও লৈ ল'লোঁ লৈ পেলাই এতিয়া আমি তেওঁক বিদায় দিছোঁ আৰু আমি গৈ থাকোঁ ঠিক আছে আকৌ লগ পামেই বিহপুৰীয়া মানুহ যেতিয়া ঠিক আছে আহিছোঁ দেই এতিয়া সময়টো হ'ল 3:30 আৰু আমি তাৰ পৰা ধুনীয়াকৈ মাল চাল খালী কৰিলোঁ পে'মেণ্ট ল'লোঁ পে'মেণ্ট লৈ পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া মানে অথনি আপোনালোকক কৈছিলোঁ যে ৰিটাৰ্ণ এটা হোৱাৰ কথা আছে গতিকে তিনিচুকীয়াত অলপ প্লাই আছে আৰু কিবা কিবি মাল আছে ফাৰ্নিচাৰ বস্তুৱে আছে গতিকে সেয়া ল'বলৈ আমি তিনিচুকীয়া গৈ আছোঁ আৰু তিনিচুকীয়া যাবৰ কাৰণে প্ৰথম আমি আকৌ এতিয়া বৰবৰুৱা চাইডে ঘূৰি যাবলগীয়া হ'ল আৰু এটা ৰাস্তা আছিলে আগত গৈ পেলাই দুলীয়াজান হৈ নাহৰকটীয়া হৈ কিন্তু ৰাস্তাটো চিনি নাপাওঁ আৰু ৰাস্তাটো বহুতে বনাই থকা বুলি ক'লে বেয়া বুলিও ক'লে সেইটো কাৰণে আমি নগ'লোঁ সেইফালেদি গতিকে এইফালেদি ঘূৰি আহিলোঁ আৰু মেপেও এইটো ৰাস্তাই বেছিকৈ প্ৰিফাৰ কৰিলে যেতিয়া সেইফালেদিয়ে যাওঁ গতিকে এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া এতিয়া আমি আহি পেলাই ইয়াত তিনিচুকীয়া যোনটো বাইপাছটো ওলাই গ'লোহি গতিকে ইয়াৰ পৰা এতিয়া আমি চিধাচিধি যাব গ'লে চিধাচিধি গ'লেতো ডিব্ৰুগড় টাউনটো হ'বগৈ চিধা নহয় এতিয়া ইয়াৰ পৰা আমি ৰাইট ল'ব লাগিব ইয়াৰ পৰা ৰাইট ল'লে আমি তিনিচুকীয়ালৈ গৈ থাকিম আৰু মানে তিনিচুকীয়া বাইপাছ ডাইৰেক্ট বাইপাছত উঠি লোৱাৰ পিছত আৰু টেনশ্যন নাই ন মনে এটা বাইপাছত টেনশ্যন নাই আৰু এতিয়া সময়টো হৈ গ'ল 5:10 আৰু এইফালে আমি আহি পেলাই তিনিচুকীয়া পাই গ'লোহি আৰু এইফালে এখন ট্ৰেইন এখন গৈ আছে গতিকে ইয়াৰ পৰা আৰু বেছি দূৰ নাই মানে আমাৰ লোড কৰা জেগাটো এতিয়া আমাৰ ইয়াত তিনিচুকীয়াত মালটো লোড হৈ আছে আৰু এইফালে এয়া বিচনা লোড হৈছে আজিও ফাৰ্নিচাৰে হয় অলপ লোড কৰিবলৈ বাকী আছে আৰু গতিকে লোডটো কৰি লওঁ আৰু লোডটো কমপ্লিট হৈ গ'ল আৰু এতিয়া 8:30 বাজিব হ'ল আৰু এইফালে ধুনীয়াকৈ জালি চালি মাৰি ল'লোঁ বিচনা মেট্ৰেছ প্লাই এইবিলাক উঠিছে এতিয়া গতিকে এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু এতিয়া আমি মালখিনি লোড কৰি পেলাই ওলাই আহি গ'লোঁ আৰু আহি পেলাই বাইপাছ পাই গ'লোহি আৰু এতিয়া আমি বাইপাছৰ পৰা গৈ আছোঁ ডাইৰেক্ট আমাৰ ঘৰলৈ বুলি ডিব্ৰুগড়ত ৰখিবগৈ লাগিব ৰখি পেলাই খাব লাগিব কিবা এটা কাৰণ আমি দিনত সেই বিয়াত যি ভাত খাই আহিছিলোঁ ধুনীয়াকৈ সেয়াই তাৰপিছত সন্ধিয়া চাহ খাবলৈও সময় নহ'লে গাড়ী আহি পেলাই লোড কৰোঁতে ইমানেই দেৰি হ'ল আৰু গতিকে এতিয়া লৰালৈকে যাওঁ সোণোৱাল ধাবা পাওঁনে নাই চাওঁ আৰু পালে আৰু তাত ধুনীয়াকৈ খাই লওঁ এতিয়া সময় হ'ল ৰাতি 10:30 আৰু আমি আহি পেলাই এয়া সোণোৱালদাৰ ধাবা পাই গ'লোহি ধুনীয়াকৈ আৰু এইফালে গাড়ীখন ৰখাই দিলোঁ ৰখাই পেলাই ইয়াতে এতিয়া খাবলৈ যাওঁ কিবা এটা এতিয়া আমাৰ খানা আহি গ'লে আৰু ৰাতিৰ এইফালে মইনাদাই খাইছে ভাত ধুনীয়াকৈ ভাত
এফালে মাংস ধুনীয়াকৈ, এফালে মই আছোঁ ৰুটি আহি গ'ল একদম ধুনীয়াকৈ, ৰুটি আৰু মাংস। গতিকে একদম ধুনীয়াকৈ খাই লওঁ এতিয়া, বহুত ভোক লাগি আছে। দিনতে খোৱা ভাত খোৱা, গতিকে খাই পেলাই আকৌ গৈ থাকিব লাগিব। চাওঁ গাড়ীখন যদি আজি ৰাতিয়ে খালী হৈ যায় ভাল হ'ব। এতিয়া আমি খাই লওঁ, খাই পেলাই আকৌ গৈ থাকিম। এতিয়া আমি ভাত চাত খাই পেলাই ধুনীয়াকৈ ওলাই আহি গ'লোঁ আৰু এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ ধুনীয়াকৈ, আৰু এতিয়া গৈ থাকোঁ। আৰু এতিয়া সময় হৈ গ'ল প্ৰায় 11:30, গতিকে ঘৰ পোৱালে মানে বিহপুৰীয়া পোৱালে চাগে 4টা বা 5টা এনেকুৱা সময় হৈ যাবগৈ। এতিয়া সময়টো হৈ গ'ল 2:20 আৰু এইফালে চাহ আৰু পপ, এইফালে কাষত জুই। ঠাণ্ডা দিনত আচলতে এইটো আমেজটো বহুত বেলেগ হয়। আৰু এইফালে লালুকত ৰখিলোঁ, ৰাতিটো খোলা থাকে। ধুনীয়া চাহ একাপ লৈ পেলাই এতিয়া আমি খাই আছোঁ। ইপিনে আমাৰ গাড়ীখন, মমই দাদা। এতিয়া চাহ খাই লওঁ, অকণমান জুই ফুৱাই লওঁ, তাৰপৰা আৰু ঘৰ পামগৈ। আৰু অকণমান আছে আৰু খালী হয় নেকি দেখাই আছোঁ। ৰাতিপুৱা 4টা বাজিলে আৰু এইফালে আমি আহি পেলাই পাই গ'লোহি। আৰু এইফালে আমাৰ মালখিনি খালী হৈ আছে। আমি সেইদিনা লোড কৰোঁতেও ৰাতি কৰিছিলোঁ 1:30 বজাত, আৰু এইফালে আজি খালী হওঁতে এতিয়া ৰাতি 4টা বজাত, সোনকালে আজৰি হ'ব লাগে। এতিয়া সময় প্ৰায় ৰাতিপুৱা 5টা বাজিব হ'ল আৰু এইফালে পূৰা আন্ধাৰ হৈয়ে আছে। আৰু আমি মালখিনি খালী কৰি পেলাই ওলাই আহি গ'লোঁ। আৰু আচলতে কি হ'ল, সেইদিনাখন যাওঁতে আমি ৰাতি লোড কৰিছোঁ, আজি আহোঁতেও আমি ৰাতি খালী কৰিলোঁ। একদম নিশাচৰ পানী হৈ গৈছে নে কি মই দাদা? দিনে ৰাতি আমি ঘূৰি একদম নিশাচৰ হৈ গৈছে, উপায় নাই। এতিয়া ৰাতি বেছিকৈ খালী হৈছে, লোড হৈছে, এনেকুৱা হৈ আছে, কাৰণ টাইমটো মিলাব পৰা নাই যিহেতু। আৰু এতিয়া ৰাতি খালী কৰি পেলাই আজৰি হৈ থাকিলে ৰাতিপুৱা আৰামছে শুব পাৰিম, নহ'লে ৰাতিপুৱা আকৌ খালী কৰিবলৈ আহিব লাগিব অকণমানৰ কাৰণে। সেইকাৰণে দাদাই আমাক ধুনীয়াকৈ ৰাতি খালী কৰি দিলে। আৰু বাকী কি কওঁ, আজি ব্লগটো ইমানেই আছিলে। গতিকে ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। আকৌ লগ পাম নতুন ভিডিঅ'ত। বাই বাই গাইজ।